Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত আমি আজি ঘোষণা কৰিবলগীয়া গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড লিষ্ট আৰু গ্ৰেজুৱেট টিচাৰ হিন্দী ৰিজাল্ট সম্পৰ্কে কিছু কথা আলোচনা কৰিম। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে এই নোটিছখন যোৱা 23 তাৰিখে আহিছিল আৰু 23 তাৰিখে অহাৰ পিছত আমি নিউজত যিখিনি কথা পাইছিলো বা ND24 নিউজৰ ওপৰত ভিত্তি কৰি বাকি যিবিলাক আমি ভিডিঅ' প্ৰস্তুত কৰিছিলো ময়ও কৰিছিলো আৰু হয়তো বহুত ইউটিউবাৰে কৰিছে আৰু সেই তথ্য বা সেই যিটো নিউজ সেই নিউজটো সঁচা প্ৰমাণিত কৰি যোৱা 23 তাৰিখে এখন জাননী প্ৰকাশ পাইছিল আৰু ইয়াতে মেইন দুটা কথা আছে। প্ৰথম কথাটো হৈছে যে যিটো আমাৰ গ্ৰেজুৱেট টিচাৰ হিন্দী এই পোষ্টৰ যিটো ৰিজাল্ট পেন্ডিং হৈ আছিল বা যদিও মার্কসবোৰ দিছিল কিন্তু ডকুমেন্ট ভেৰিফিকেশনত কোনে কোনে সিলেক্ট হল এই সম্পৰ্কীয় কোনো ধৰণৰ আপডেট নাছিল। তো আজি 4টা বজাত গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে কোনে কোনে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেক্ট হল তেওঁলোকৰ এডমিটবোৰ দিয়া হ'ব। গতিকে যিসকল গ্ৰেজুৱেট টিচাৰ হিন্দীৰ ক্যান্ডিডেট আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা অল দা বেষ্ট জনাইছো। তাৰ পিছত বাকি আমি সেকেন্ড লিষ্টৰ কথাখিনি পাতিম। তাৰ আগত সকলোকে বাৰু ৰিকুৱেষ্ট কৰিম যদিহে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত। তো ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট লিখিছিল যে এ সেকেন্ড লিষ্ট অফ সাম অফ এলিজিবল ক্যান্ডিডেটস এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ TCR 2024। তো ইয়াতে কিছুমান গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে কিছু সংখ্যক গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে এলিজিবল ক্যান্ডিডেটৰ এডমিট কাৰ্ড দিয়া হ'ব যাতে তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব পাৰে আৰু ডকুমেন্ট ভেৰিফিকেশন অহা 30 জুলাইৰ পৰা আৰম্ভ হ'ব বুলি আমি নিউজত পাইছিলো আৰু ঠিক সেইদৰে ইয়াত আমাৰ উল্লেখ আছে যে ডকুমেন্ট ভেৰিফিকেশন 30 তাৰিখৰ পৰা হ'ব। ইয়া দেখিছেনে the document verification will start from 30 July। এতিয়া আমাৰ প্ৰশ্ন মনত এটা আহিব পাৰে যে গ্ৰেজুৱেট টিচাৰ বুলি ইয়াত কৈছে কিন্তু পোষ্ট স্পেসিফাই কৰি দিয়া নাই। গ্ৰেজুৱেট টিচাৰ কি আৰ্টছ নে সায়েন্স নে হিন্দী নে সংস্কৃত এইবিলাক একো স্পেসিফাই কৰি দিয়া নাই। হিন্দীটো বাৰু এতিয়া নাহে সেকেন্ড ফেজ পিছত আহিব পাৰে। তাৰ পিছত গ্ৰেজুৱেট টিচাৰৰ এতিয়া কি পোষ্টৰ সেকেন্ড লিষ্ট আজি পাবলিশ হ'ব পাৰে সেইখিনি আমি চাও। তো আমাৰ এডভাৰটাইজ হৈছিল গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে 2111টা ভ্যাকেন্সি আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ 1737 আৰু আৰ্টছৰ GT আৰ্টছৰ 3300 হিন্দীৰ 630টা সংস্কৃতৰ 226টা আৰু গভৰ্ণমেণ্ট স্কুলবিলাকতো কিছু সংখ্যক ভ্যাকেন্সি আছে। এতিয়া আমাৰ গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ আমাৰ ক্যান্ডিডেটৰ লিষ্ট পাবলিশ হোৱাৰ সম্ভাৱনা আছে কাৰণ কিয় কিছুমানে হয়তো PGT সিলেকশন পাইছে বা PGTৰ নাম আহিছে হেতু কাৰণেও কিছুমান পোষ্ট খালি হ'ব পাৰে বা কিছুমানে ধৰকচোন কোনোবাই BEdৰ ফাইনাল ৰিজাল্ট নাহাকে এপ্লাই কৰিছিল আৰু হেমতে পৰীক্ষা পাছ কৰিছে কিন্তু তেওঁলোকে যেহেতু BEdৰ যিটো ৰিজাল্ট দেৰিকে আহিল বা এডভাৰটাইজমেন্টত যিটো কাট অফ ডেট ধৰি দিয়া হৈছিল হেমতে হয়তো তেওঁলোকৰ ৰিজাল্টবোৰ অহা নাই। তো হেতু কাৰণত কিছুমানৰ হয়তো ৰিজেক্ট হ'ব পাৰে। তো সেই ৰিজেক্ট হোৱা ক্যান্ডিডেটৰ এগেইনষ্টত নতুনকৈ এতিয়া ক্যান্ডিডেট আজি লিষ্ট দিব। তাৰ পিছত GT মেথমেটিক্সৰ 1737টা ভ্যাকেন্সি আছে। তো ইয়াতে কিছু সংখ্যক ক্যান্ডিডেট আমি ৰিজেক্ট হোৱা বুলি আমি শুনিছিলো কাৰণ কিয় এটা কিছুমান ক্যান্ডিডেটৰ এটা সাবজেক্টৰ এটা ইস্যু হৈ আছিল যেটা মাইনৰ সাবজেক্ট লৈ পেলাই। তাৰ পিছত GT আৰ্টছত আমাৰ 3300 পোষ্ট আছে তাৰেও হয়তো কিছুমানে PGTত পাইছে। তাৰ পিছত কিছুমানৰ হয়তো ডকুমেন্ট ইস্যু থাকিব পাৰে বা BEdৰ ইস্যু থাকিব পাৰে হেতু কাৰণেও কিছুমান পোষ্ট ভ্যাকেন্ট হ'ব আৰু সেই পোষ্ট গিটাৰ এগেইনষ্টত ক্যান্ডিডেট আজি সিলেক্ট কৰিব আৰু হিন্দীটো ৰিজাল্ট দিবহে আজি কোনে কোনে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে সিলেক্ট হল হয়তো হিন্দীৰো পিছৰ পৰ্যায়ত আহিব সেকেন্ড ফেজ। তাৰ পিছত সংস্কৃতৰ কিছুমান ক্যান্ডিডেটৰ সেম প্ৰবলেম থাকিব পাৰে ডকুমেন্ট ৰিলেটেড ইস্যু বা BEdৰ ইস্যু। তাৰ পিছত আৰু এটা পইণ্ট এটা আছে ইয়াতে ভ্যাকেন্সি সৃষ্টি হোৱাৰ হেতু হৈছে BTCৰ এপইন্টমেন্ট। তো ইয়াত দেখিছে আমি BTCৰ লিষ্টখন যদি চাও এপইন্টমেন্টৰ লিষ্টখন
ইয়াতে গ্ৰেজুৱেট টিচাৰ বড়ো মিডিয়ামৰ কাৰণেও কিছু সংখ্যক ছেকেণ্ড লিষ্টৰ কাৰণে কেণ্ডিডেট আহিব পাৰে কাৰণ কিয় BTADত ৰিচেণ্টলি বড়ো মিডিয়ামৰ বহুত এপইণ্টমেণ্ট হৈছে আৰ্টছতে হওক বা আমি ছায়েন্সতে চাব গ'লে তাৰপিছত GT ছায়েন্সত যদি আমি চাবলৈ যাওঁ আকৌ আমাৰ BTADৰ যি আছামিজ মিডিয়ামৰ স্কুলবিলাক আছে আছামিজ মিডিয়ামতো ইয়াতে আমাৰ GT আৰ্টছৰ কেণ্ডিডেট ভালেখিনি চিলেক্ট হৈছে গতিকে অকল GT আৰ্টছৰ বুলি নহয় GT ছায়েন্স তাৰপিছত কি পোষ্টত এপইণ্টমেণ্ট হৈছে BTADত এবাৰ চাওঁ আমি GT আৰ্টছত হৈছে তাৰপিছত GT ছায়েন্সতো হৈছে তো GT ছায়েন্সতো আমাৰ আছামিজ মিডিয়াম ষ্টুডেণ্টবিলাকৰ কাৰণে কিছুমান যিহেতু BTADত গুচি যাব যিবিলাক আমাৰ ওদালগুৰি বা বাক্সা কোকৰাঝাৰ এইবিলাক ডিষ্ট্ৰিক্টৰ যিবিলাক কেণ্ডিডেট আছে মেইনলি ওদালগুৰি বাক্সা এইবিলাক এৰিয়াৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে হয়তো BTADত পাই পেলাই অলৰেডি জইন কৰিছে গতিকে আৰ্টছ ছায়েন্স বুলি কথা নাই গ্ৰেজুৱেট টিচাৰৰ বহুতখিনি ভেকেঞ্চি BTCৰ এপইণ্টমেণ্টৰ কাৰণে ভেকেণ্ট হোৱাৰ সম্ভাৱনা আছে তো তাত হিন্দীৰো এপইণ্টমেণ্ট হৈ গৈছে ইয়াৰ পিছত বেংগলী মিডিয়ামৰ কিছু সংখ্যক কেণ্ডিডেট BTADত জইন কৰিছে আপোনাৰ এছিষ্টেণ্ট টিচাৰ ছায়েন্সত জইন কৰিছে তাৰপিছত হিন্দীত বেছি জইন কৰা নাই হিন্দী মিডিয়ামত কিন্তু বেংগলী মিডিয়ামত আছে কেইজনমান বাকী বড়ো আৰু আছামিজ মিডিয়ামতো আছে সংস্কৃতৰ এপইণ্টমেণ্ট হৈছে তাতে সংস্কৃতৰ ইয়াতে চাব আপোনালোকে সংস্কৃতৰ 27 জন কেণ্ডিডেট এপইণ্টমেণ্ট হৈছে BTADত তো এওঁলোকে যদি কোনোবাই যদি আমাৰ যিটো বাকি আমাৰ আসামৰ যে TCR পাস কৰিছিল তেওঁলোকে যদি অলৰেডি জইন কৰিছে তেতিয়াহলে তেওঁলোকৰ এগেইনষ্টত যিসকলে ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন অহা নাই তেওঁলোকৰ এগেইনষ্টত কেণ্ডিডেট আজি দিয়া হ'ব বা দিয়াৰ চান্স আছে গতিকে আজিৰ এই ভিডিঅ'তে এইখিনি কথা আলোচনা কৰিলো গতিকে যিসকলে আমাৰ সেকেন্ড লিষ্টৰ কাৰণে ৱেট কৰি আছে তেওঁলোকক শুভেচ্ছা জনাইছো তাতে তেওঁলোকৰ নামবিলাক আহক আৰু কাৰ কোনে সিলেক্ট হল কমেন্ট কৰি জনাব ভিডিঅ'টোৰ তলত যেতিয়া ৰিজাল্ট দিব 4টা বজাত টাইমটো ইয়াত দিয়া আছে গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ ইয়াতে 4টা বজাত টাইমটো চাই লব আপোনালোকে 4টা বজাত দিব আৰু নিজৰ যি এডমিট কাৰ্ড এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই চাব পাৰিব গতিকে আজিলৈ এৰিছো পুনৰ লগ পাম থ্যাংক ইউ